सिर्फ खुद पे ध्यान दो। पैसे से ज्यादा इंपॉर्टेंट है टाइम, इसलिए टाइम की इज्जत करो। হাই গাইজ, আজি আপোনালোকক দিম লং জাম্পৰ টেকনিক আৰু আপোনালোকে লং জাম্প কেনেকৈ লং জাম্প এক কৰিবলৈ কেনেকৈ আপোনালোকে দৌৰি আহিব একটু দেখুৱাই দিয়ে এবাৰ কেনেকৈ তাৰ পৰা আপোনালোকে দৌৰি আহিব আৰু আপোনালোকে টেক অফ আপোনালোকে কেনেকৈ কৰিব ইয়াৰ পৰা আপোনালোকে কেনেকৈ উৰিব সেইটো আপোনালোকক দেখুৱাম আৰু আপোনালোকে আৱাত আপোনালোকে কি কৰিব আৰু আপোনালোকৰ লেণ্ডিং পজিশ্যন কি হ'ব লাগিব সকলোখিনি আপোনালোকক ক'ম আৰু আপোনালোকক টেকনিক দিম আৰু আগতে ভিডিঅ' এটা দি থৈছোঁ এতিয়া ৰিচেণ্ট ভিডিঅ' এটা দিছোঁ গতিকে আপোনালোকে যদি সেই ভিডিঅ'টো যদি চোৱা নাই গতিকে গৈ পিনে চাই ল'ব মই ডেছক্ৰিপশ্যনত দি দিম আৰু ইয়াত এক্সাৰচাইজ কৰি দেখুওৱা আছে আৰু ছোৱালীবিলাকে কমেণ্ট কৰি আছিলে দাদা ছোৱালীৰ ওপৰত ছোৱালীখিনিৰ কাৰণে লং জাম্পৰ এটা ভিডিঅ' দিব বুলি কৈছিলে কিন্তু ছোৱালীখিনিৰ কাৰণে বেলেগ নহয় আপোনালোকক যিখিনি মই টেকনিক দিছোঁ যিখিনি আপোনালোকক মই এক্সাৰচাইজ কৰি দেখুৱাইছোঁ আৰু যিখিনি এতিয়া মই কৰি দেখাম ছেম টু ছেম ছোৱালী আৰু ল'ৰাক ফ'ল' কৰিব পাৰে কিন্তু মাত্ৰ আপোনালোকৰ ছোৱালীখিনি 13.5 ফুট মাৰিলে আপোনালোকে এক্সিলেণ্ট মাৰ্ক 20 পাব আৰু ল'ৰাই মাৰিলে ল'ৰাৰ কাৰণে 16.5 ফুট হ'লে আপোনালোকে 20 মাৰ্ক এটা পাব গতিকে সেইটোৱে এক্সট্ৰা হয় বাকী চব ছেম হয় এক্সাৰচাইজ হওক টেকনিক হওক টেক অফ হওক যি হওক আপোনালোকৰ চব ছেম হয় গতিকে আপোনালোকে এইটো ভিডিঅ' আপোনালোকে চালেই হ'ল আৰু আপোনালোকে যদি মোৰ চেনেলটো যদি নতুন কৰিছে ইউটিউবত যদি চাই আছে ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু যদি ফেচবুকত চাই আছে আপোনালোকে ফেচবুক পেজটো ফ'ল' কৰি লওক তেন্তে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম কথাটো হৈছে আপোনালোকে এতিয়া ৰানিং কেনেকৈ কৰিব বহুত ল'ৰাই ভুল কৰে ৰানিং কি কৰে বহুত দূৰৰ পৰা দৌৰি আহি কি কৰে এই লাষ্টত যেতিয়া এইখিনি পাবহি ইমান দূৰে দম নাথাকে তাৰ পৰা স্পীড দি আহে তাৰ পৰাই যদি স্পীড দি দিয়ে সেই লাষ্টলৈকে দমটো নাথাকে গতিকে কেনেকৈ দৌৰিব লাগিব কি ভুল কৰিব নালাগিব আপোনালোকক মই ভিডিঅ'টোত কৈ দিম ঠিক আছে প্ৰথমতে এতিয়া মই কোনকেইটা লৈ লৈছোঁ কোন তিনিটা পাতি ল'ম বহুত দূৰৰ পৰা আপোনালোকে দৌৰিব লাগে 30 মিটাৰ আঁতৰৰ পৰা আপোনালোকে দৌৰিব 30 মিটাৰ আঁতৰত হ'লে 10 মিটাৰ আঁতৰত এতিয়া মই কোনকেইটা পাতি ল'ম ঠিক আছে মোৰ ওচৰত যিহেতু এতিয়া কোন আছে সেইকাৰণে মই এতিয়া কোনকেইটা পাতি লৈছোঁ আৰু আপোনালোকৰ ওচৰত হয়তো কোন নাথাকিব পাৰে যদি কোন নাই আপোনালোকৰ ওচৰত বেলেগ কিবা পাতি ল'লো হ'ল পানী বটল আপোনালোকে দি ল'ব পাৰে নহ'লে যিকোনো বস্তু যিটো আপোনালোকৰ চকুত পৰে তেনেকুৱা বস্তু পলিথিন আপোনালোকে দি ল'ব পাৰে যিকোনো বস্তু এটা আপোনালোকৰ চকুত পৰিলে হ'ল গতিকে এতিয়া কোন পতা হৈ গ'ল আৰু আচল খেল এতিয়া হ'ব প্ৰথমতে ৰানিঙৰ ভিডিঅ'কেইটা চাই লওক শেষৰ কোনটো আপোনালোকে চাওক মই প্ৰথমৰ পৰা একদম পৰা 100% স্পীডলৈ গোৱা নাই 70% স্পীডত গৈছোঁ আৰু ছেকেণ্ড কোনটোৰ পৰা 90% আৰু লাষ্টৰটোৰ পৰা মই 100% স্পীডত জঁপিয়াইছোঁ আৰু আপোনালোকে দেখিছে এনেকৈ প্ৰথমৰ পৰাই আমি স্পীড দিব নালাগে যদি প্ৰথমৰ পৰাই যদি স্পীড দিওঁ তেন্তে আমাৰ লাষ্টলৈকে দমটো নাথাকে আৰু লাষ্টৰ টাইমত যিমান পাৰে আপোনালোকে 100% স্পীড দি আপোনালোকে জাম কৰিবলৈ চাব এতিয়া আপোনালোকে টেক অফ বৰ্ডৰ পৰা জাম কেনেকৈ কৰিব প্ৰথমতে চিলেক্ট কৰিব লাগিব আপোনালোকৰ ভৰি যোনটো ভৰিত আপোনালোকৰ বেছি পাৱাৰ আছে সেইটো ভৰি আপোনালোকে ইউজ কৰিব দৌৰি আহি আপোনালোকে যদি বাওঁ ভৰিত যদি জোৰ আছে বাওঁ ভৰিয়েদি জাম কৰিব ঠিক আছে যদি সোঁ ভৰিত জোৰ আছে সোঁ ভৰিয়েদি জাম কৰিব আৰু আপোনালোকে ইয়াৰ পৰা যেতিয়া জঁপিয়াব চেষ্টখন আপোনালোকে ডাউন কৰি নহয় বা ডিঙিটো আপোনালোকে গৰম জোকাই পিনে নহয় ঠিক আছে চেষ্টখন অলপ পিছলৈ চোল্ডাৰটো অলপ পিছলৈ চেষ্টখন অলপ উঠাই পিছলৈ নহয় চেষ্টখন উঠাই চোল্ডাৰটো অলপ পিছলৈ এনেকৈ আপোনালোকে জাম কৰিব আৰু আপোনালোকে কি কৰিব আগত কিবা এটা দি ল'ব ফ'কাছ আপোনালোকৰ চকুটো আগত যাবৰ কাৰণে আপোনালোকে যদি টাৰ্গেটটো আপোনালোকে বেছি দূৰত ল'ব লাগে মই দেখুৱাইছোঁ আপোনালোকে যদি টাৰ্গেট এটা দি লয় আপোনালোকে দুখ পোৱা বস্তু দি নল'ব পেকেট কিবা এটা দিব পাৰে যিটো বস্তু আপোনালোকৰ দূৰৰ পৰা চকুত পৰে গতিকে সেইটো দিব পেকেটটো আগত দি ল'ব নহয় আপোনালোকে যদি 16 ফুট মাৰে 16 ফুট কেনেকুৱা দি ল'ব তেনেকুৱা দি ল'লে আপোনালোকৰে ভাল মই 16 ফুট মাৰি আছোঁ মই 16 ফুট কেনেকৈ মাৰোঁ সেইটো চিন্তা কৰিব লাগে গতিকে দূৰত দিব ফ'কাছ তাত যাব ফ'কাছ তাত গ'লে আপোনালোকৰ ভাল হ'ব ঠিক আছে আপোনালোকে ভৰিটো যোনটো ভৰিয়েদি জাম কৰিব সেইটো ভৰি জোৰেৰে দবাই আৰু হাতখন পাছলৈ মাৰি আপোনালোকে যিমান পাৰে ওপৰলৈ যাবলৈ চাব ওপৰলৈ গ'লে আপোনালোকে চাইকেলিং কৰিব পাৰিব হাৱাত আৰু বডি পজিশ্যনটো আপোনালোকে ভাল কৰিব মোৰ বডি পজিশ্যনটো সিমানটো ভাল হোৱা নাই কিন্তু আপোনালোকে ভাল কৰিব ঠিক আছে মোৰটো একেবাৰে পাৰফেক্ট হৈছে বুলি কোৱা নাই আপোনালোকে ভাল কৰিব আৰু এতিয়া আপোনালোকে হাৱাত কি কৰিব হাৱাত আপোনালোকে হাত ভৰিকেইটা ওপৰতে চলাবলৈ যাব ঠিক আছে চাইকেলিং আৰু চাইকেলিঙৰ ভিডিঅ' মই দি থৈছোঁ গতিকে আপোনালোকে যদি চোৱা নাই গৈ চাই ল'ব মই ডেছক্ৰিপশ্যনত দি দিম গতিকে হাত ভৰি কেনেকৈ মাৰিব লাগিব আপোনালোকক মই দেখুৱাম এতিয়া চাইকেলিং কৰি ঠিক আছে আপোনালোকে চাওক এটা কথা আপোনালোকে চাইকেলিং কৰিব হ'লে আপোনালোকৰ অলপ হাইটটো যাব লাগিব হাইটটো গ'লে আপোনালোকে ভৰিকেইটা ওপৰত কেনেকৈ চলাইছোঁ দেখিছে নহয় ভৰি আৰু হাত তেনেকৈ আপোনালোকে চলাব পাৰিব লাগিব আৰু চাইকেলিং কৰিবৰ কাৰণে কিছুমান টেকনিক আছে সেই টেকনিক আপোনালোকে জানে নে নেজানে যদি টেকনিকখিনি যদি জানে
তেন্তে ভিডিঅ' মই নিদিলেও হ'ব। যদি নাজানে তেন্তে মই আকৌ লং জাম্পৰ চাইকেলিঙৰ ওপৰত এটা ভিডিঅ' দিম বাৰু। আগতেও দিয়া আছে, গতিকে সেইকেইটা আপোনালোকে বিচাৰি হয়তো নাপাবও পাৰে। সেইকাৰণে মই চাইকেলিঙৰ ভিডিঅ' বনাই দিম। যদি আপোনালোকক লাগে কমেণ্ট কৰিব, ঠিক আছে। চাইকেলিং কেনেকৈ কৰে আপোনালোকে গম পালে, আৰু চাইকেলিং যদি কৰে আপোনালোকে 2 ফুট 3 ফুট হ'লেও আপোনালোকে আঁতৰত দূৰত পৰিবগৈ পাৰিব। আৰু এতিয়া আহিব লেণ্ডিং। লেণ্ডিংটো আপোনালোকে বেগত নাযাব, ঠিক আছে। বেগত মানে আপোনালোকে ধৰি লৈছে লেণ্ডিং কৰিলে, লেণ্ডিং কৰিলে বডিটো আগত, ঠিক আছে। পিছত যদি দি দিয়ে, এনেকৈ যদি দি দিয়ে, আপুনি যদি ইয়াত 8 ফুট যদি মাৰিছে, আপোনালোকক আপুনি ইয়াত ধৰি দিলে মানে 15 ফুট হৈ থাকিব। সেইকাৰণে লেণ্ডিং পজিশ্যনটো পিছলৈ নহয়, সদায় আগলৈ আগলৈ ৰোল কৰি দিব পাৰে, বা যিকোনো মানে আগলৈ ঠেলি দিব, মানে বডিটো আগলৈ ঠেলিব, গতিকে আগলৈ তুলিব লাগে লেণ্ডিং। লেণ্ডিঙৰ টাইমত আপোনালোকে আগলৈ এনেকৈ হাওলাই দিব আৰু আগলৈ পৰিবগৈ, ঠিক আছে। আগলৈ আপোনালোকে যেনেকৈ নাযাওক কোনো মতলব নাই, কিন্তু পিছলৈ আহিব নালাগে। যদি পিছলৈ আহে খেল খতম। আৰু বন্ধুসকল, আজি আপোনালোকক মই ভিডিঅ'টোত দেখুৱালোঁ আপোনালোকে ৰানিং কেনেকৈ কৰি আহিব, আৰু আপোনালোকে টেক অফ কেনেকৈ কৰিব, আৰু হাৱাত আপোনালোকে কি কৰিব, আৰু আপোনালোকৰ লেণ্ডিং পজিশ্যনটো কৰিব, সকলোখিনি আপোনালোকক ক'লোঁ। আৰু আপোনালোকক যদি চাইকেলিঙৰ যদি ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰিব। আপোনালোকে যদি চাইকেলিং মাৰিব নাজানে, তাৰ টেকনিক আছে, গতিকে আপোনালোকক মই টেকনিক দি দিম, ঠিক আছে। আৰু যিখিনি কথা ক'লোঁ আপোনালোকক যেনেকৈ দেখুৱাইছোঁ ভালকৈ কৰিব। আপোনালোকক কৈছোঁ মই ভালকৈ কৰিবলৈ, আৰু আপোনালোকে ডেইলি কৰিব 100%। আৰু এক্সাৰচাইজখিনি আপোনালোকে কৰি থাকিব, যিহেতু মই আগৰ ভিডিঅ'টো দি দিছোঁ। গতিকে আগৰ ভিডিঅ'টো যদি চোৱা নাই, মই ডেছক্ৰিপশ্যনত দি ৰাখিছোঁ, গৈ পিনে আপোনালোকে চাই ল'বগৈ। আৰু বহুতে কমেণ্ট কৰিছে যে দাদা ৰিটেনৰ কাৰণে কি পঢ়িম বুলি কৈছে, গতিকে ৰিটেনৰ কাৰণে মই কিতাপ মানে দি দিম, মই ভিডিঅ' এটা বনাম, ঠিক আছে। সকলোকে মই সুধি লওঁ, সুধি পেলাই মই ভিডিঅ'টো বনাম, লাহেকৈ বনাম, আৰু মানে বেছি জল্দি ভাল নহয়। গতিকে লাহেকৈ মই আপোনালোকক কি কিতাপ পঢ়িব লাগিব সকলোখিনি দিম। আৰু আজি ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব। আজিলৈ বাই, তেন্তে জয় আই অসম।